ৰাজ্যত এতিয়া গাঁৱে ভূঞে দেখিবলৈ পোৱা গৈছে ৰঙালী বিহু উদযাপন। ব্যতিক্ৰম নহয় কলিয়াবৰো। কলিয়াবৰৰ বিভিন্ন অঞ্চলত দেখিবলৈ পোৱা গৈছে ৰঙালী বিহু উদযাপন কৰা। কলিয়াবৰৰ ঐতিহ্যমণ্ডিত জয়সাগৰ দলনিৰ পাৰৰ আহঁতৰ তলত কলিয়াবৰৰ বিভিন্ন অঞ্চলৰ পৰা আহি লুপ্ত হ'বলৈ লোৱা জেং বিহু উপস্থাপন কৰা দেখিবলৈ পোৱা যায় এডল জীয়ৰী বোৱাৰীক। জুবিনবিহীন প্ৰথমটো বহাগত আৱেগেৰে সুঁৱৰি পৰম্পৰা ৰক্ষা কৰি জেং বিহু নচা দেখিবলৈ পোৱা গ'ল মহিলাসকলক। জুবিনবিহীন বহাগ আমি কেতিয়াও কল্পনাই কৰা নাছিলোঁ, মানে কেতিয়াও ভবাই নাছিলোঁ যে জুবিন দা নোহোৱাকৈ আমি কেতিয়াবা বিহু পাতিব লাগিব। কিন্তু প্ৰকৃতিৰ নিয়ম, মানুহ জন্ম হ'লে মৃত্যু হ'বই লাগিব। গতিকে দাদা ভাল মানুহ আছিল, সেইকাৰণে ভগৱানে তেওঁক বৰ সোনকালে তেওঁৰ ওচৰলৈ লৈ গ'ল। এতিয়া দাদাই বিহু ভাল পাইছিল, সংস্কৃতি ভাল পাইছিল, গতিকে তেওঁৰ আদৰ্শকে শিৰোগত কৰি আমি অনুষ্টুপীয়াকৈ হ'লেও এই চৰ্চা আমি আজি 4-5 বছৰ ধৰি চলাই আহিছোঁ। গতিকে তেওঁৰ আজি আমাৰ এই যিমানকেইটা মানে আমি অনুষ্ঠান কৰিছোঁ, আমি সকলো দাদাৰ কাৰণে উচৰ্গা কৰিছোঁ। আমি আখৰা হৈ আছে, প্ৰগ্ৰেমবোৰ হ'ব লাহে লাহে। গতিকে আমাৰ মনবিলাকত কাৰো শান্তি নাই আৰু, মানে সুখ আগৰ যিটো বিহুৰ আনন্দ উৎসাহ সেইটো নাই। কিন্তু তথাপিতো দাদাই বিহু ভাল পাইছিল কাৰণে আমিও বিহু নাচিবলৈ বা বিহু মাৰিবলৈ চেষ্টা কৰিছোঁ। হয়। আৰু আপোনালোকে এটা ধৰি ৰখা পৰিলক্ষিত যে পৰম্পৰা, জেং বিহুৰ ওপৰত কেনেকুৱা ধৰণৰ কি মন্তব্য? জেং বিহুৰ ওপৰত ক'বলৈ গ'লে জেং বিহু এতিয়াও জেং বিহুৰ সম্পূৰ্ণ শুদ্ধ ব্যাখ্যা বা তথ্য এতিয়াও তেনেকৈ পোৱা হোৱা নাই। তথাপিতো বিশেষ কিছু পণ্ডিতৰ মতে এইটো গাভৰু বিহু বুলি কয়। কিন্তু সেই অতীজতে যেতিয়া মানে আমাৰ গাভৰুসকলে বোৱাৰীসকলৰ যেতিয়া ঘৰৰ পৰা ওলোৱাৰ অনুমতি নাছিল, মুকলিভাৱে ওলোৱাৰ অনুমতি নাছিল, তেতিয়া তেওঁলোকে লুকাই চুৰকে পথাৰত গছৰ তলত যি মনৰ আৱেগ অনুভূতি প্ৰকাশ কৰি তেওঁলোকৰ গীতৰ মাধ্যমেৰে তেওঁলোকৰ চাৰিওফালে চলি থকা ঘটনাবোৰ প্ৰকাশ কৰিছিল। সেয়াই আছিল আচলতে জেং বিহু বুলি এতিয়া বৰ্তমান সময়ত প্ৰচলিত হৈছে। কিন্তু এই কথাতে শুদ্ধ নহয়, বিভিন্নজন পণ্ডিতৰ মতে কিন্তু এতিয়াও জেং বিহুৰ কোনোৱে গাভৰু বিহু বুলি ক'ব খোজে, বা এইটো বিষয়ত এতিয়াও বিভিন্নজন লোকে এতিয়াও চৰ্চা চলিছে। আমি জয়কান্ত গন্ধিয়া ছাৰৰ কথা মতে আমি এইখিনিয়ে পাইছোঁ অধ্যয়ন কৰি। গতিকে এইটোৱে হৈছে জেং বিহুৰ কথা। কলিয়াবৰৰ পৰা পাৰ্থপ্ৰতিম হাজৰিকাৰ ৰিপৰ্ট, এনি ভাৰত 24।